নমস্কাৰ, মই শোণিতপুৰ জিলাৰ বিৰতি বৰঠাকুৰ। কৰ্ণাটক মহীশূৰৰ অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাকীলৈ মই আন্তৰিক শুভকামনা জনাইছোঁ। লগতে পোহৰ জোনাকীয়ে অগ্ৰগতি লাভ কৰক তাকেই কামনা জনাইছোঁ। এই মঞ্চলৈ মোক আমন্ত্ৰণ জনোৱা শ্ৰদ্ধাৰ মকিবুৰ ৰহমান ডাঙৰীয়াক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মই এটি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত গাবলৈ লৈছোঁ। তোমাৰ দেখো নাম পত্ৰ লেখা, পত্ৰ তুমি নিলিখা হলা, হয়তো মোৰে পুৰণা ঠিকনা তোমাৰ মনত নাই। তোমাৰ দেখো নাম পত্ৰ লেখা, পত্ৰ তুমি নিলিখা হলা, হয়তো মোৰে পুৰণা ঠিকনা তোমাৰ মনত নাই। হয়তো তুমি তোমাৰ মৰমবোৰ থৈছা সাঁচি কাৰোবালে গুপুতে বুকুতে, তাতে মোৰে ভাগে নাই। কিম্বা মোৰে পুৰণা ঠিকনা তোমাৰ মনত নাই। তোমাৰ দেখো নাম পত্ৰ লেখা, পত্ৰ তুমি নিলিখা হলা, বহু ঋতু পাৰ হৈ গ'ল, মোৰো মনৰ পত্ৰ বহু লিখা যেন হ'ল, মোৰ ক্ষমাও যে নাই। হয়তো সেয়ে তোমাৰ অভিমানৰ পৰিধিও নাই। তোমাৰ দেখো নাম পত্ৰ লেখা, পত্ৰ তুমি নিলিখা হলা, মোৰ চিত্ৰনাট গীত কবিতা বিচাৰিলেও পাবা চাগে পুৰণা ঠিকনা তুমি বিচৰাহে নাই। কিম্বা তোমাৰে ঠিকনা বিচৰাৰ অৱকাশো নাই। পত্ৰ লেখা যদি তুমি মোৰ ঠিকনা সোধা, সমিধানত মৌনতাহে পাবা। কাৰণ মই এক জিৰণিবিহীন বেদুইনী হলো, জীৱন চাহাৰা ঠিকনা মোৰ নাই। তোমাৰ দেখো
নাম পত্ৰ লেখা পত্ৰ তুমি নিলিখা হ'লা হয়তো মোৰ পুৰণা ঠিকনা তোমাৰ